ডিগবৈৰ শুভদীপ ঘোষক ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰূপে নিযুক্তিক উৎফুল্লিত ডিগবৈবাসী। ডিগবৈৰ সুসন্তান শুভদীপ ঘোষক ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰূপে নিযুক্তি প্ৰদান কৰাত সমগ্ৰ ডিগবৈবাসী উৎফুল্লিত হৈ পৰিছে। ডিগবৈ AOC বয়জ হাইস্কুল আৰু ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শুভদীপ ঘোষ সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি আসক্ত হৈ অক্লান্ত পৰিশ্ৰম আৰু অপৰিসীম চেষ্টাৰ বলত নিজকে এগৰাকী সুদক্ষ ক্ৰিকেটাৰৰূপে গঢ়ি তুলিবলৈ সক্ষম হয়। ডিগবৈ ডায়মণ্ড ক্লাবৰ পৰা ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল একালৰ সতীৰ্থ দেৱাশিষ সিনহাই শুভদীপৰ সৈতে ক্ৰিকেট খেলা স্মৃতি ৰোমন্থন কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে শুভদীপ ঘোষে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক আছিল। অনুভৱটো মানে কালি বাতৰিখিনি পাই মই বিৰাটেই সুখী হৈছোঁ, যিহেতু আমি একেলগে খেলা, একেলগে আমি ক্ৰিকেট শিকিছিলোঁ আৰু কোচৰ পৰা আমি প্ৰশিক্ষণ লৈছিলোঁ তিনিচুকীয়াত। তো তাৰ কোৱালিটিয়ে বেলেগ আছিল সৰুৰ পৰা। তো সেইকাৰণে ওপৰলাও চালে, লগতে বিৰাট মানে চেষ্টা কৰিছিল, সাংঘাতিক মানে টাফ আছিল সৰুৰে পৰা। টাফ থকাৰ কাৰণে সেইখিনি স্থান পালেগৈ। আৰু মই লগতে আমাৰ যিটো টীম আছিল, লগতে ডিগবৈবাসী চবেই গৌৰৱ অনুভৱ কৰিছে তাৰ কাৰণে। তো এইটো হ'বও লাগে। আৰু লগতে আৰু এটা কথা কওঁ, যিখিনি ল'ৰা ছোৱালী আজি প্ৰজন্ম যিখিনি ক্ৰিকেট খেলি আছে, তো তাৰ কিছুমান অনুকৰণ কৰিব লাগে, কি কৰিছিল নাই কৰা, কৰিলে ভাল। কাৰণ যিখিনি কষ্ট কৰিছিল, আমি লগতে কৰিছিলোঁ, তাৰ কষ্টটো অলপ বেলেগ। দিনে ৰাতিয়ে ক্ৰিকেটেই বুজি পাইছিল আৰু। তো তাৰ কাৰণে ওপৰলাও চালে আৰু নিজৰ কষ্টও আছে, খুব ভাল লাগিছে। বহুত ডাঙৰ মানে ভাষা নাই ক'বলৈ কাৰণে যিখিনি তেখেতে এচিভ কৰিছে। আৰু লগতে তাৰ আগতে মহিলা টীমৰ আছিল, তো এইবাৰ ইণ্ডিয়ান টীমৰ কোচ হিচাপে, ফিল্ডিং কোচ হিচাপে পাইছে। তো নিশ্চয় আমাৰ যিখিনি টীম ল'ৰাখিনি আছে, সিহঁতিতো বিৰাট গৌৰৱ অনুভৱ কৰিছে। স্মৰণীয়টো ক'ব গ'লে বহুত আছে, কাৰণ আমি সৰুৰ পৰা একেলগে খেলা, আৰু লগতে আমি বহুত ঠাইত খেলিবও গৈছিলোঁ, কোচিং আমি লৈছিলোঁ বিভিন্ন মানে কোচাৰৰ আণ্ডাৰত। তো এইবোৰ আছে, লগতে মানে বিৰাট ভাল আৰু হাঁহি ফূৰ্তিৰে ধেমালিৰে আমি বাহিৰত খেলিব গৈছিলোঁ। এইবোৰ গোটেইখিনি আছে স্মৰণীয়। মোৰ ঘৰতো আছে, আমি কি ট্ৰফি জিকিছিলোঁ সেইখিনি ট্ৰফিও ঘৰত আছে। চাই ভাল লাগে আৰু প্ৰায় যোগাযোগ হয়, মাজে মাজে ফোনো কৰোঁ, কথা চথাও পাতে। সি আগৰ দৰে আছে, খুব ভাল। মানে আহিম বুলি কয়, কিন্তু ডাঙৰ এতিয়া স্থান পাইছে, সময় পালে নিশ্চয় আহিব আৰু যোগাযোগ কৰে চবৰ লগতে, খুব ভাল। ব্যুৰ ৰিপৰ্ট B+